ৰিজাল্টৰ পিছত তেওঁলোকে স্কুটিৰ কাৰণে কেনেকৈ প্ৰসেস কৰিব লাগিব কি কৰিব লাগিব বা নিজৰ ৰিজাল্টটো সোনকালে পোৱাৰ পিছত তেওঁলোকৰ মনৰ এটা উৎসাহ আহিব যে ছাত্ৰ ছাত্ৰীসকলৰ যে মই স্কুটি পাম এতিয়া ছোৱালীসকলে বিশেষকৈ 60% যোৱাবাৰ স্কুটি দিছিল আৰু ল'ৰাসকলত 75% স্কুটি দিছিল এইবাৰ ছাত্ৰ ছাত্ৰীসকলে মনত কি ভাৱনা লৈছা যে তোমালোকে মনে মনে ভাবিছা কি যে কিমান পাৰ্চেন্টেজত স্কুটি দিব ছোৱালীসকলক কিমান পাৰ্চেন্টেজত দিব ল'ৰাসকলক কিমান পাৰ্চেন্টেজত দিব ভিডিঅ'ৰ তলত কমেন্ট কৰিবা অলপ কথা বতৰা পাতো আপোনালোকে আৰু এই ভিডিঅ'টো মই তোমালোক সকলোৰ কাৰণে প্ৰস্তুত কৰিছো যাতে ৰিজাল্টৰ পিছত মই ৰিজাল্টৰ আগত এই ভিডিঅ'টো আপলোড কৰিছো কিন্তু ৰিজাল্টৰ পিছত যদি কোনোবাই এই ভিডিঅ'টো চাই আছা তেতিয়া হলে ভিডিঅ'ৰ তলত কমেন্ট কৰিবা কমেন্ট কৰি জনাবা তোমালোকে কিমান পাৰ্চেন্টেজ পাইছা আৰু তোমালোকৰ সেই পাৰ্চেন্টেজখিনি আমি যেতিয়া শুনিবলৈ পাম বা মোৰ ভিউৱাৰ্ছ যিবিলাক আছে তেওঁলোকে কমেন্ট কৰিব তেওঁলোকে কিমান পাৰ্চেন্টেজ পাইছে তেতিয়া হলে মনত এটা ভাল লাগিব বা তোমালোক সকলোকে আগতীয়াকৈ কংগ্ৰেচুলেশ্যন জনাইছো যাতে সকলোৱে পাছ কৰা সকলোতো পাছ কৰা সম্ভৱ নহয় যাৰ এক্সাম ভাল হৈছে আৰু স্কুটি পোৱাৰ কাৰণে একেবাৰে সাজু হোৱা কাৰণ ভাল ৰিজাল্ট হলে তোমালোকে নিশ্চয় স্কুটি পাবা স্কুটিৰ কাৰণে ইমান দিনৰ পৰা ওয়েট কৰি আছা ভালকে ইমান কষ্টৰে পঢ়িছা গতিকে এই গুৰুত্বপূৰ্ণ আপডেটটো দিবৰ কাৰণে তোমালোক সকলোকে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু এটা বিষয় মই জনাব বিচাৰিছো ফাৰ্স্ট তোমালোকৰ স্কুটি পাবৰ কাৰণে কি কাম কৰিব লাগিব কাইলৈ যেতিয়া ৰিজাল্ট দিব ৰিজাল্ট হোৱাৰ পিছত তোমালোকে কি কাম কৰিব লাগিব আগতীয়াকৈ মই পূৰ্বৰ যোৱাবাৰৰ যিবিলাক স্কুটি দিয়া হৈছিল বিতৰণ কৰা হৈছিল সেইবিলাকৰ ওপৰত মই ধাৰ্য কৰি এটা আইডিয়াৰে তোমালোককে ক'ব বিচাৰিছো প্ৰথমে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব ৰিজাল্ট ঘোষণা কৰাৰ লগে লগে তোমালোকে পাৰ্চেন্টেজ পাই যাবা পাৰ্চেন্টেজ পোৱাৰ লগে লগে সকলো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ মাৰ্কশিট যিখন আছে সেই মাৰ্কশিটখন প্ৰিন্ট আউট উলিয়াই ল'ব আৰু ফিজিক্যাল কপি যদি কলেজত দিয়ে তেতিয়া হলে কলেজৰ পৰা যোগাযোগ কৰি হেতুটো পিছত পাব আৰু তোমালোকৰ স্কুটি পাবৰ কাৰণে স্কুটি কেতিয়া দিব বুলি চিন্তা পৰি পেলাই পিছত গৈ পেলাই তোমালোকে ভাল কলেজত এডমিশন নলোৱা এডমিশনৰ প্ৰক্ৰিয়াখিনিত তোমালোকে পিছ পৰি থাকা সেই কাৰণে সকলো ছাত্ৰ ছাত্ৰীকে এই ভিডিঅ'ৰ যোগেদি মই ৰিকুৱেষ্ট কৰিছো যে তোমালোকে যেতিয়া ৰিজাল্ট পাবা তাৰ পিছৰ পৰা তোমালোকৰ ফাৰ্স্ট কাম হ'ব এডমিশনৰ কাম এডমিশন কত লবা সেইটো হল মেইন সৰকাৰি কলেজত এডমিশন লবা সৰকাৰি কলেজত এডমিশন ললে সোনকালে স্কুটি পোৱাৰ সুবিধা থাকে কাৰণ ৰানিং কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সুবিধাজনক হয় গতিকে ফাৰ্স্ট তোমালোকে কলেজত এডমিশন লবৰ প্ৰক্ৰিয়া যেটো আছে সেইখিনি খবৰ কৰিবা কলেজ বিলাকত নটিফিকেশন ওলাব অনলাইন এপ্লাই কৰিব লাগিব সেইখিনি কৰি ৰাখিবা নিজৰ ডকুমেন্টছ যিখিনি আছে নিজৰ ডকুমেন্টছখিনি টিকটক কৰি ৰাখিবা আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ আইডি যদি কাৰোবাৰ আছে বেংক একাউণ্ট সেইখিনি বনাই ৰাখিবা কাৰণ ইয়াতে মই সকলো ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছো বিশেষকৈ ছাত্ৰীসকলক যদি যিবিলাকে স্কুটি নাপায় তেওঁলোকে নিযুত মইনা আঁচনি যেটো আছে নিযুত মইনা আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰিব সেই কাৰণে সকলো ছাত্ৰীসকলে বিশেষকৈ এইবিলাক কাগজ পাতি ৰেডি কৰি ৰাখিব তাৰ পিছত যিখন একাউণ্ট বনাব সেই একাউণ্টখনত আধাৰ লিংক থাকিলে ভাল ডিবিটি যোগে যদি পেমেন্ট কৰে তেতিয়া হলে তোমালোকে সেইখিনি পইচা পাওঁতে সুবিধা হ'ব গতিকে এই কামখিনি কৰি ৰাখিবা তাৰ পিছত কলেজৰ নটিফিকেশন কেতিয়া ওলাই এডমিশনৰ প্ৰক্ৰিয়াখিনি কেতিয়া হয় এডমিশন ললেহে তোমালোকৰ স্কুটি পোৱাত সুবিধা হয় সেই কাৰণে এডমিশনৰ কামখিনি আগত কৰিবা আৰু তাৰ পিছত আহিব সৰকাৰৰ ফালৰ পৰা যেনেকৈ আজি তোমালোকৰ ৰিজাল্টৰ কাৰণে যেটো নটিফিকেশন ওলাইছে যে অহাকালি দিনৰ 9 বজাত তোমালোকক এই কেইটা ওয়েবসাইটত ৰিজাল্ট ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী আৰু 3,02,420টা ষ্টুডেন্টে এক্সাম দিছিলে তেওঁলোকৰ ৰিজাল্ট হ'ব বুলি তেনেকুৱা উলিয়াইছে ঠিক তেনেদৰে তোমালোক সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে বিশেষকৈ প্ৰথম কি হ'ব তোমালোক কিমান পাৰ্চেন্টেজত তোমালোকক স্কুটি প্ৰদান কৰা হ'ব এখন নটিফিকেশন ওলোৱা হ'ব সেই আৰু এই কথাখিনি মই কিন্তু পূৰ্বৰ যোৱাবাৰৰ ধাৰণাৰ ওপৰত কৈ আছো এবাৰ হয়তো চেঞ্জ হ'ব পাৰে কাৰণ বিভিন্নজনে বিভিন্ন ধৰণৰ কথা ক'ব এই কাৰণে তোমালোকে এইবিলাকত যাতে মানে নিজৰ মাইন্ডটো ডাইভাৰ্ট নকৰা এডমিশনৰ কামখিনিত জড়িত থাকা আৰু এডমিশনখিনি সোনকালে লবলৈ চেষ্টা কৰিবা তাৰ পিছত আহিব তোমালোকৰ কবলৈ বিচাৰিছিলো এই পাৰ্চেন্টেজটো ডিসাইড হ'ব আৰু কোন কোন ক্যাটাগৰী ষ্টুডেন্ট সকলে পাব সেইখিনি ডিসাইড হ'ব তাৰ পিছত ছাত্ৰ ছাত্ৰী সকলে বিশেষকৈ
তেওঁলোকৰ সেই ক্ৰাইটেৰিয়াৰ ওপৰত এখন মেৰিট বেচিছ চৰকাৰী হিচাপে ওলোৱা হ'ব সেই মেৰিটত লিষ্টত যাৰ নাম আছে তেওঁলোকৰ স্কুটি পাবৰ কাৰণে মানে তেওঁলোকৰ লিষ্টত নাম আহিব তাৰ পিছত এলিজিবল হোৱাৰ পিছত তেওঁলোকে এপ্লাই কৰাৰ প্ৰসেছখিনি হ'ব তাৰ পিছত তেওঁলোকে কি কৰিব এপ্লাই কৰাৰ পিছত তেওঁলোকৰ ডকুমেন্টস স্কুটিনি হ'ব ভেৰিফিকেশন হ'ব তাৰ পিছত তোমালোকৰ যেটো ডিলাৰ আছে ডিলাৰৰ লগত কন্টেক্ট হ'ব সেই মুহূৰ্তৰ কাম যিখিনি আছে সেইখিনি কলেজৰ লগত হ'ব তোমালোকে ৰানিং কোনখন কলেজত পঢ়ি আছে তেনে ধৰণৰ কিছুমান কাগজৰ প্ৰয়োজন হ'ব পাৰে বা কিবা এডমিশন স্লিপ এইবিলাক কিবা দেখাবলগীয়া হ'ব পাৰে সেই কাৰণে এই গুৰুত্বপূৰ্ণ কামখিনি তোমালোকে কৰিবৰ কাৰণে স্কুটিটো পাবৰ কাৰণে সেইখিনি তোমালোকে যাতে পাহৰি নোযোৱা বা সেইখিনিত লেহামিয়া নকৰিবা কাৰণ তোমালোকে কি ডিগ্ৰী কৰিবা সেইখিনি ডিসাইড কৰা বহুত ইম্পৰ্টেন্ট বা হায়াৰ সেকেন্ডাৰী পাস কৰাৰ পিছত প্ৰফেশনাল কোৰ্স কি কৰিব পাৰি বা আৰু কি কোৰ্স কৰিলে জীৱনত ভাল এটা মানে অপৰচুনিটি পোৱা যাব তেনে ধৰণৰ বিষয় যদি তোমালোকে ভিডিও বিচাৰা তেতিয়া হলে আমাক কমেন্ট কৰিবা আমি নিশ্চয় তোমালোকক তেনে ধৰণৰ ভিডিও বিলাক লৈ আহিম যাতে তোমালোকে সুবিধাজনক হিচাপে নিজৰ ভাল কোৰ্সত এনৰোলমেন্ট কৰিব পাৰা তো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো এই ভিডিওতে মই এই ভিডিওৰ সাৰাংশ হিচাপে তোমালোক সকলো বস্তু বুজাই দিছো যে ৰিজাল্টৰ পিছত তোমালোকে কি কৰিব লাগিব তো আশা কৰো তোমালোক সকলোৱে ভালে থাকা আৰু এক্সাম ভালকে হৈছে যেতিয়া এতিয়া তোমালোকৰ অহাকালি ৰিজাল্টটো হওক আৰু ৰিজাল্টৰ পিছত জুনে চাইছা এইখিনি কথাৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকে নিজৰ কামখিনি কৰিবা আৰু স্কুটিৰ আপডেট পাবৰ কাৰণে আমাৰ ওয়েলএছ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমি যদিও আপোনালোকক বা ছাত্ৰ ছাত্ৰী সকলক ইনফৰমেশনটো দিলেকে দিও কেতিয়াবা কিন্তু হলেও আমি ৰিসাৰ্চ কৰি চিন্তা চৰ্চা কৰি যাতে ষ্টুডেন্টৰ মাইন্ডটো বিভ্ৰান্তিমূলক নহয় বিভিন্ন ধৰণৰ কথা বতৰা ক'ব বিভিন্ন জনে ভিউজ পাবৰ কাৰণে সেইবিলাক তোমালোকে কানখাৰ নিদিবা তেতিয়া হলে তোমালোক সকলোৰ কাৰণে ভাল হ'ব আৰু সঠিক ইনফৰমেশনখিনি পাবা ভিডিওটো চাই পেলাই তোমালোকৰ কেনেকা লাগিছে কমেন্ট কৰি জনাবা যদি ভাল লাগে ওয়েলএছ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আমাৰ লগত সংযুক্ত থাকিবা আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো থ্যাংক ইউ আৰু যিবিলাক ছাত্ৰ ছাত্ৰীয়ে পাস কৰিছে সকলোকে কংগ্ৰেচুলেশ্যন থ্যাংক ইউ জয় আই অসম